কাঠফুলা খাইছিলে মূৰত খৰি বিচাৰিব গৈছিলে সি খৰি বিচাৰি তাৰমানে মই খৰি বিচাৰিলোঁ সিও বিচাৰিলে বান্ধি ল'লে খৰিখিনি বান্ধি লৈ মেলি সি কাঠফুলা বিচাৰিলে মোক কৈছে কাকা কাঠফুলা খাওঁ যেতিয়া বুটলি বিয়া কৈছিলে মই নুবুটলোঁ মই নাখাওঁ বুলি ক'লোঁ সি চোলাত ভৰাই বুটলি আনিছে মই কৈছোঁ সি নাখায় কাঠফুলা পেলাই দিয়া বুলি কৈছোঁ নাই পেলাই দিয়াৰ পাছতো সি বুটলি আনি খাব লৈছে আমাৰ ভাইটি সৌ ভাইটি শুনাব সি তাৰমানে বুটলি খাইছে পেলাবলৈ যোৱা পাছত আবার হাতৰ পৰা থাপি এনে কাঢ়ি খাইছে নহয় আমি খাই লৈ তাৰপৰা ৰাতি 11টামান বজাৰ পৰা 12:30 খালে 12:30 খাই 11টামান বজাৰ পৰা বমি আহি গ'ল খাই বৈ বমি কৰিলে বমি কৰাৰ পাছত আৰু হাগিছে ঢিলাকে হাগি গৈছে তাৰপৰা বমিটো ৰখা নাই ৰাতিপুৱালৈকে ৰখা নাই তাৰপৰা বোলো গাড়ী বন্দোবস্ত কৰিলোঁ বেটেৰী ৰিক্সা তাৰপৰা কৰি মেলি তাৰপৰা তিলৈ লৈ গ'ল লৈ নি ভৰ্তি কৰিলে তাৰপৰা ৰাতিপুৱা লৈ আহিলে লৈ অহাৰ পাছত ঘৰত থৈ দিলে থৈ দিয়াৰ পাছত মই আকৌ কামৰ পৰা আহিলোঁ 12:30 আহি মেলি তাৰপৰা মই আকৌ পিছবেলা মৰাণলৈ লৈ গ'লোঁ মৰাণত নাপালোঁ ডক্টৰ তাৰপৰা আকৌ তিলৈ লৈ গ'লোঁ তিলৈত নি আকৌ ভৰ্তি কৰাই দিলোঁ চেলাইন দিয়াই দিলোঁ মেডিকেল তাৰপৰা লৈ গ'ল সিহঁতি পাছত কাঠফুলা ভাইটি আৰু ছোৱালীজনী আমাৰ ভাগিন ছোৱালীজনী তাৰ 10 বছৰমান হ'ল তাই ঢুকালে ৰাতি 10টামান বজাত হ'বনি আমি গম পাওঁ মানে আমাৰ ঘৰৰ ওচৰতে পিছফালে বাহনীখন আছে বাহনীখনত সি খৰি বুটলিবলৈ গৈছিলে খৰি বুটলি যাওঁতে ককায়েকে ভায়েকে দুটাই গৈছে গৈ তাৰপৰা খৰি বুটলিবলৈ যাওঁতে তাৰপিছত কি হ'ল কাঠফুলা দেখিলে খৰি বান্ধিলে দুমুঠা বান্ধি পিনি কাঠফুলা দেখিলে পুৰা সি কাঠফুলা খামগৈ বুলি একদম গেঞ্জিত পুৰা ভৰাইছে আৰু ভৰাই মেলি সি কি কৰিলে ঘৰলৈ আনিলে আনি জলকীয়া ভাজি মেলি তাৰপৰা খালে ভাগিনীয়েকেও দিলে অকণমান সিও খালে খাই লৈ বাপেকলৈ নথলে বাপেকে কৈছে মোলৈ কেলৈ নথলি তাৰপৰা মই বোলে হেৰি নাই বোলে অকণমান হৈছিলে মই খাই পেলালোঁ নাই বুলি ক'লে তাৰপিছত লগে লগে সি অলপমান দেৰি পিছতে পেট বিষ হ'লেই নহয় বমি কৰিছে খুব মতে লেট্ৰিন কৰিছে তাৰপৰা নাৰ্ছিং ইয়ালৈ লৈ গ'ল তিলৈলৈ লৈ গ'ল চেলাইন দিলে হ'বলা চেলাইন দি আকৌ তাত নোৱাৰিম বুলি ক'লে তাৰপৰা ডিব্ৰুগড় মেডিকেললৈ লৈ গ'ল মেডিকেলত সি তাতো ট্ৰিটমেণ্ট হৈ আছে বাৰু এতিয়া চেলাইন দি থৈছে তাৰপিছত এই 10 বছৰীয়া ছোৱালী ঢুকালে কিন্তু আমি অতি দুখ পাইছোঁ মানে আমি একোৱে গম নাপালোঁ স্কুলত যদি গম পোৱা হ'লে আমি হয়তো ইয়াত নাৰাখি আমি শিক্ষকসকলে হ'লেও আমি চিকিৎসালয়লৈ মানে ডিব্ৰুগড়লৈ পঠোৱাৰ ব্যৱস্থা কৰিলোহেঁতেন তাই বৰ শান্ত আৰু মেধাৱী আছিলে প্ৰতিটো কথাতে তাই আগবাঢ়ি আহে নাচ গান সকলোতে আগৰণুৱা গতিকে আমাৰ বিদ্যালয় এটা অতি মানে ক্ষতি হ'ল বুলি আমি ভাবিছোঁ উঠি অহা প্ৰজন্মক আমি হেৰুৱালোঁ গতিকে য'তেই আছে তেওঁৰ আত্মাই শান্তি লাভ হওক আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা ইয়াকে কামনা কৰিছোঁ